Dharma Hadiyat. No teacher, no rest. Oh, you want justice. Oh, you want justice. আমার শিক্ষকের মদত বিভাজন নচলিব মাননীয় মুখ্যমন্ত্রী মহোদয়ের প্রতিশ্রুতি রক্ষা করক মাননীয় প্রধান শিক্ষক 10 লাখ টাকার গ্র্যাচুইটি প্রদান করক মানৱ সম্পদ গঢ় দিয়া শিক্ষকসকলে আজি প্ৰতিবাদ কৰিব লগা হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে সদৌ অসম অপ্ৰাদেশিকৃত যি টিউটৰ সংস্থা সেই টিউটৰ সংস্থাৰ প্ৰতিবাদ বিগত 3 দিন ধৰি অনিৰ্দিষ্টকালীন ধৰ্মঘটত তেওঁলোক এতিয়া বহিছে আৰু আমাৰ লগত আমি দেখুৱাইছোঁ যে সেৱাকালত মৃত্যুবৰণ হোৱা টিউটৰসকলৰ পৰিয়াললৈ এককালীন সাহায্য প্ৰদান কৰা অৱসৰ গ্ৰহণ কৰা টিউটৰসকললৈ 10 লাখ টকাৰ গ্ৰ্যাচুইটি প্ৰদান কৰা বিভিন্ন দাবীৰে এইদৰে এতিয়া মহানগৰীৰ চচলত সদৌ অসম অপ্ৰাদেশিকৃত টিউটৰ সংস্থাৰ অনিৰ্দিষ্টকালীন যি ধৰ্মঘট আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা মই আপোনাৰ কাষলৈ আহিছোঁ বিগত বহু দিনৰ পৰা আপোনালোকে ইয়াতে প্ৰতিবাদ কৰি আছে কি জনাব আচলতে আপোনালোকৰ দাবী কি ক'ব আচলতে ধন্যবাদ সাংবাদিক বন্ধুসকল আমি দুৰ্ভগীয়া শিক্ষক আমি বিগত 30-35 বছৰ কাল বিনা বেতনে অসমৰ বিভিন্ন প্ৰান্তৰ দুখীয়া নিচলা ছাত্ৰসকলক পঢ়াই মানে মানৱ সম্পদ গঢ় দি আহিছোঁ আজি দুখৰ বিষয় 5 ফেব্ৰুৱাৰী 2021 তাৰিখে অসম চৰকাৰে আমাক শিক্ষকৰ হলনি টিউটৰ বনাই আমাক সামাজিকভাৱে লাঞ্ছিত কৰিছে আমি সামাজিকভাৱে লাঞ্ছিত বঞ্চিত আজি আমাৰ অৰ্থনৈতিকভাৱে আমাক বঞ্চিত কৰিছে আজি এইখন চৰকাৰে 5 ফেব্ৰুৱাৰী 2021 তাৰিখে নিযুক্তি দিয়াৰ দিনা আমাক কৈছিল যে আপোনালোকে টিউটৰ হিচাপে আজি নিযুক্তি পত্ৰখন লৈ যাওক আৰু আপোনালোকক এটা পৰ্টেল খুলি দিয়া হ'ব আৰু পৰ্টেলত আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আপলোড কৰাৰ লগে লগে আপোনালোকক শিক্ষকলৈ উন্নতি কৰা হ'ব আৰু আপোনালোকৰ পৰা যদি একদিন কৰ্ম কৰি কোনোবাই অৱসৰপ্ৰাপ্ত হয় তেতিয়াহ'লে কোনোবাই মৃত্যুমুখত পৰে 10 লাখ টকাৰ গ্ৰ্যাচুইটি দিয়া হ'ব বুলি আজিৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আমাক প্ৰতিশ্ৰুতি দিছিল আজি গোটেইখিনি প্ৰতিশ্ৰুতি তেখেতৰ ফুটকাৰ আমাক সামাজিকভাৱে লাঞ্ছিত বঞ্চিত কৰি পেলাই আমাক টিউটৰ সদালে আপোনালোকে জানে যে আমাৰ ওপৰত বৰ্তমান এই 2017 চনত এখন নাভূত নাস্ত্ৰুত এটা আইন বনাই নতুন নতুন এনচিটিৰ ধাৰা লগাই আমাক বঞ্চিত কৰিছে আমাক শোষণ কৰিব বিচাৰিছে আজি বিগত 4-5টা বছৰ ধৰি আমি মুখ্যমন্ত্ৰীক লগ দিয়াৰ কাৰণে আমাৰ সমস্যাখিনি জনাবৰ কাৰণে বাৰংবাৰ আমি তেখেতক দৰখাস্ত নিবেদন কৰি আহিছোঁ কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে আমাৰ দৰখাস্তৰ প্ৰতি তেখেতে ভ্ৰূক্ষেপ নকৰি পেলাই আজিলৈকে আমাক লগ দিয়া নাই আমি ৰাস্তা ঘাটে পালে তেখেতে আমাৰ কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও আজি গোটেইখিনি প্ৰতিশ্ৰুতি অন্তিম সময়ত এই চৰকাৰখনৰ অন্তিম সময়ত ফুটুকাৰ ফেনলৈ পৰিণত হ'ল আজি আমাৰ এলপিৰ পৰা 16 কলেজলৈকে প্ৰায় 16,000 শিক্ষক আমি আছোঁ এই শিক্ষকসকলক আমাক অন্যান্য ৰেগুলাৰ টিচাৰৰ নিচিনা আমাক সমকাম কৰাইছে আৰু 8:30টাৰ পৰা 3:30লৈকে আমাক কি কৰাইছে সম শিক্ষাদানৰ ক্ষেত্ৰত অন্যান্য শিক্ষকে ৰেগুলাৰ টিচাৰে যিদৰে কাম কৰে আমাকো তেনেকৈ কৰাইছে কামৰ সময়ত কিন্তু আমি সমান কামৰ সময়ত অন্যান্য শিক্ষকৰ নিচিনা অন্যান্য ছাৰ্ভিচ দিয়া ব্যক্তিসকলৰ সমান কিন্তু প্ৰাপ্য বিচাৰি গ'লে আমাক কয় আমি টিউটৰ আমাৰ বোলে কি নাই টেট নাই স্লেট নাই আজি চাওক এইটো বয়সত আমাক টেট দিব পাৰোঁ নেকি আজি চাওক আজি টেট কোনে দিব লাগে এইটো চৰকাৰে নিশ্চয় জানি শুনি আমাক ষড়যন্ত্ৰত ৰঙা ফিটাৰ পেছত পেলাইছে তেওঁলোকে জানে যে আপোনালোকেও জানিব যে টেট যিসকল নতুন নিযুক্তিৰ ক্ষেত্ৰত মানে হয় তেওঁলোকৰহে টেট দিব লাগে আমাৰ DLED আছে বা অন্যান্য ডিগ্ৰী ডিপ্ল'মা আছে কিন্তু আমাৰ ওপৰত টেট জাপি দিছে স্লেট জাপি দিছে আজি আমাকতো নতুন নিযুক্তি দিয়া নাই তেওঁলোকে আজি 40 বছৰ 50 বছৰ 55 বছৰ বয়সত আমাক নিযুক্তি দিছে চৰকাৰৰ কোনো আইন আছে নেকি নিশ্চয় ইয়াৰ পৰা বুজা গ'ল যে আমি 30-35 বছৰ শিক্ষাদান দি আহিছোঁ কাৰণেই আজি আমাক শিক্ষক নিযুক্তি বা আমাৰ টিউটৰ হিচাপে নিযুক্তি দিবলৈ তেওঁলোক বাধ্য হ'ল গতিকে অসম চৰকাৰক বাৰংবাৰ আমাৰ সমস্যাখিনি জনোৱাৰ পাছতো তেওঁলোকে আমাৰ সমস্যাৰ প্ৰতি কোনো কাণসাৰ নকৰিলে গতিকে আপোনালোকৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী মহোদয়ক কওঁ মুখ্যমন্ত্ৰী নিজে তেওঁ সদম্বে কয় যে তেওঁ অসম ভাৰতবৰ্ষৰ পৰে পাৱাৰফুল মন্ত্ৰী গতিকে পাৱাৰফুল মন্ত্ৰীজনে যদি আমাৰ এই সমস্যাটো সমাধান কৰিব নোৱাৰে তেতিয়া তেওঁক আমি পাৱাৰফুল হিচাপে কেনেকৈ মানি ল'ম আজি ইয়াৰ উত্তৰ আমি নিশ্চয় অহা 2026 চনত দিম গতিকে আমি আপোনালোকৰ জৰিয়তে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আৰু লগতে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অহা বিধানসভা 25 নৱেম্বৰৰ পৰা হ'ব বুলি আমি গম পাইছোঁ 25 নৱেম্বৰৰ আগত যদি এই আইনখন সংশোধনো কৰিব লাগে সংশোধন কৰি হ'লেও
আমাক শিক্ষকৰ মৰ্যাদা দিব লাগে, আমাক সমকামৰ সমমৰ্যাদা দিব লাগে আৰু অৱসৰকালীন শিক্ষকক 10 লাখ টকাৰ গ্ৰেচুইটি দিব লাগে। আজি চাওক আমি ন্যূনতম 12,000 টকা দৰমহা পাওঁ, আৰু 12,000 টকা দি আমি কেনেকৈ ঘৰ সংসাৰ চলাওঁ? আমাৰ কি ল'ৰা ছোৱালী নাই? আজি মন্ত্ৰী বিধায়কসকল তেওঁলোকে 5 বছৰৰ কাৰণে ৰাজপথত প্ৰতিনিধি হয়, আৰু তেওঁলোকে 5 বছৰৰ প্ৰতিনিধি হৈ পেলাই আজি তেওঁলোকে চলিবৰ কাৰণে চৰকাৰৰ কোটি কোটি টকাৰ ছাবচিডি তেওঁলোকে লৈ লয়, কোটি কোটি টকাৰ প্ৰজেক্ট তেওঁলোকে লৈ লয় ছাবচিডি। সেই ছাবচিডিত ৰাইজৰ পইচা, আমাৰো পইচা আছে সেই ছাবচিডিত, কিন্তু সেই ছাবচিডিৰ তেওঁলোকে লক্ষ লক্ষ টকাৰ বাজেট বনাই লক্ষ লক্ষ টকা দৰমহা পোৱাৰ পাছত তথাপিও তেওঁলোকৰ সেই চৰকাৰী ছাবচিডিৰ টকা লাগে ভৱিষ্যতে তেওঁলোকে কেনেকৈ চলিব? সেই চলাৰ কাৰণে আজি এই শিক্ষকসকল আমাৰ জীৱন শেষ, 35-40 বছৰ কাল শিক্ষাদান কৰি কৰি আমাৰ জীৱন শেষ, আমি মানৱ সম্পদ গঢ় দি আমাক শেষ কৰিলোঁ। আমি এতিয়া আমাক 12,000 টকাত আমাক মানে ইতি ৰাখিছে। গতিকে চৰকাৰে যদি এই অহা বাজেটৰ আগত ইয়াৰ এটা উচিত মানে সিদ্ধান্ত লৈ পেলাই আমাক সমকামৰ সমমৰ্যাদা নিদিয়ে আৰু শিক্ষকৰ মৰ্যাদা নিদিয়ে, এই 26ৰ নিৰ্বাচনত আমি তাৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে আমি সাজু আছোঁ।